ড্ৰিংকস খায় নেকি বা আপুনি গৰমত কোল্ড ড্ৰিংকস খোৱাটো পছন্দ কৰে নেকি যদি আপুনি গৰমত কোল্ড ড্ৰিংকস খোৱাটো ভাবিছে বা কোল্ড ড্ৰিংকস খায় তেন্তে এই খবৰ আপোনাৰ বাবে কিয়নো গৰমত কোল্ড ড্ৰিংকস খোৱাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক আসলতে আপুনি খোৱা সেই কোল্ড ড্ৰিংকসৰ বটলটো কিমান সুৰক্ষিত আপোনাৰ বাবে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো কোল্ড ড্ৰিংকস খোৱাৰ আগত সাৱধান কোল্ড ড্ৰিংকস খোৱাৰ পূৰ্বে সাৱধান হোক কোল্ড ড্ৰিংকসৰ নামত গ্ৰাহকক বৰবিষ খুৱাইছে একাংশ কোম্পানীয়ে গ্ৰাহকক বৰবিষ খুৱাইছে খাবলৈ অনা হাইজেন মেনিয়া নামৰ বটলৰ ভিতৰত ওলাল ভয়াবহ কলা পদাৰ্থ নলবাৰী জিলাৰ টিহুত নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক প্ৰাইভেট লিমিটেডত এই ঘটনা সংঘটিত হৈছে হাইজেন বিভাৰেজ নামৰ কোম্পানীটোৰ বটলত ওলাল এই ভয়াবহ কলা পদাৰ্থ আৰু এই ঘটনাৰ পাছতে এতিয়া প্ৰতিবাদত নামি পৰিছে স্থানীয় দল সংগঠন কোম্পানীটো বন্ধ কৰি দিবলৈ দাবী জনাইছে সদৌ বিটিআৰ গৰিয়া মৰিয়া দেখি ছাত্ৰ সন্থাই আৰু কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিছে সংগঠন কেইটাই অৰ্থাৎ কোল্ড ড্ৰিংকস খোৱাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক আপুনি সাৱধান হওক গৰমত যদি আপুনি পৰিত্ৰাণ পাবৰ কাৰণে গৰমৰ পৰা আপুনি দূৰলৈ যাবৰ কাৰণে যদি আপুনি কোল্ড ড্ৰিংকস খোৱাৰ কথা চিন্তা কৰিছে দেহা শীতল পেলাবলৈ তেনেহ'লে আপুনি 10 বাৰ চিন্তা কৰক বা আপুনি হাতত লৈ থকা কোল্ড ড্ৰিংকসৰ বটলটোক আপুনি 10 বাৰ পৰীক্ষা কৰক কিয়নো আপুনি লৈ থকা এই কোল্ড ড্ৰিংকসৰ বটলটো আপোনাৰ বাবে হ'ব পাৰে বৰবিষ এবাৰ টিহুত দেখা পোৱা গৈছে যে কোল্ড ড্ৰিংকসৰ বটলত ওলাইছে ভয়ংকৰ এক পদাৰ্থ যে পদাৰ্থ বটলত দেখা পোৱাৰ পাছতে এতিয়া জনতাৰ মাজত বিটিআৰৰ জনতাৰ মাজত টিহুৰ জনতাৰ মাজত চেপা উত্তেজনা আৰু তেওঁলোকে কোম্পানীটোক বন্ধ কৰি দিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে কোম্পানীৰ বিৰুদ্ধে তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে আমি পুনে পুনে আপোনালোকক সেই বিশেষ ঘটনাৰ দৃশ্য আৰু মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আচলতে এই শীতল পনীয়ৰ নামত একাংশ কোম্পানীয়ে আচলতে বৰবিষ হৈ আছে জনতাক আৰু আজি ওদালগুৰি জিলাৰ কলাইগাঁৱত আমি এখন দোকানৰ পৰা এটা ঠাণ্ডা কিনাৰ কাৰণে আচলতে খাবৰ কাৰণে আমি কিনিছিলোঁ তাত আমি যি দেখা পালোঁ সেই দেখা পাই আমি আচলতে অত্যন্ত হতচকিত হৈ পৰিছোঁ আজি এই পনীয়ৰ নামত যে বৰবিষ হৈ আছে আজি কণ কণ শিশুসকল বিভিন্ন ধৰণৰ বেমাৰ আজাৰত পৰি আচলতে মৃত্যুমুখত পৰিবলগীয়া হৈছে এইসকলক আচলতে নোখোৱাৰ কাৰণে আজি আমি কিনিব গৈয়ে আচলতে যেতিয়া খাব লৈছিলোঁ তেতিয়া ইয়াত এটা চামনি দেখা পাইছোঁ যদি সম্ভৱ হয় আপুনি কেমেৰাত দেখুৱাব পাৰে এনেদৰে আচলতে কেনেদৰে আচলতে চাওক এটা ওপৰত ক'লা চামনি পৰি আছে আৰু বটলৰ ৰং আচলতে সলনি হৈ গৈছে কিন্তু ইয়াৰ এক্সপায়াৰী ডেট এতিয়াও আছে অহা অক্টোবৰ মাহৰ 4 তাৰিখলৈকে 2024 চনৰ 4 তাৰিখলৈকে অক্টোবৰৰ ইয়াত ডেট আছে তথাপি কিন্তু এই পনীয়টো খোৱাৰ অনুপযুক্ত হৈছে গতিকে এই বিষয়ত যিটো মেনিয়া নামৰ যিটো ঠাণ্ডা এই ঠাণ্ডাটো হৈছে কোম্পানী হৈছে টিহুত আমি ইয়াত পৰিচালক টিহুত আচলতে এই কোম্পানীটো আছে আৰু নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক নামৰ এই কোম্পানীটোৱে আচলতে এই প্ৰস্তুত কৰিছে গতিকে এই মেগা ফুড নামৰ কোম্পানীটো অতি শীঘ্ৰে অসমত বন্ধ কৰিব লাগে আৰু ওদালগুৰি জিলাত আমি সদৌ বিটিআৰ গৰিয়া মৰিয়া দেখি ছাত্ৰ সন্থাই এই কোম্পানীটো বন্ধ কৰিব বিচাৰিছোঁ আৰু ইয়াৰ যিসকল আচলতে ইয়াৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ ওপৰত যিখিনি ইয়াৰ বিষয়া আছে সেই বিষয়াসকলে অতি শীঘ্ৰে এই কোম্পানীটোৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিশেষকৈ ওদালগুৰি জিলাত আৰু বিটিচি অঞ্চলত আৰু এই কোম্পানীটো অতি শীঘ্ৰে বন্ধ নকৰিলে এই কোম্পানীৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু অতি শীঘ্ৰে এই কোম্পানীটোৰ ওপৰত এটা আইনী প্ৰক্ৰিয়াৰ